যোৰহাটৰ আখৰাৰীৰ ছেমফোৰ্ড ফিউচাৰিষ্টিক স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে CBSE মণ্ডল বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতাত দবা, সাঁতোৰ আৰু বেডমিণ্টন খেলত সফলতা লাভ কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ বিশেষ সম্বৰ্ধনা তথা অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। Adiksha Bora were able to get Sampoorna Kendriya Vidyalaya of Dibrugarh to win the title. Neha Dai, Laura Kinik. A huge round of applause for her to say in her success story. অনুষ্ঠানটিত উপস্থিত থাকে বিদ্যালয়খনৰ অধ্যক্ষ সুৰজিৎ চলিহা, জ্যেষ্ঠ সাংবাদিক তথা ক্ৰীড়া সংগঠক দিগন্ত বুঢ়াগোহাঁই, বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি পবিত্ৰ প্ৰাণ গোস্বামী, বিদ্যালয়খনৰ পৰিচালন সঞ্চালক দিগন্ত দত্ত, পোহৰ লাইব্ৰেৰীৰ মুখ্য সম্পাদক অমৰ বৰুৱাৰ লগতে কেইবাগৰাকীও বিশিষ্ট অতিথি। CBSE মণ্ডল বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতাত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে দবা, সাঁতোৰ, বেডমিণ্টন প্ৰতিযোগিতাত সফলতা লাভ কৰাৰ বাবে বিদ্যালয়খনৰ তৰফৰ পৰা বিশেষভাৱে অভিনন্দন জনোৱা হয়। লগতে ছাত্ৰ-ছাত্ৰীসকলে অনুষ্ঠিত হ'ব লগা CBSE ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতা অৰ্থাৎ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে। ব্যুৰ' ৰিপৰ্ট, পোহৰ লাইভ 8। আজি আমাৰ বিদ্যালয়ৰ বাবে আচলতে খুবেই গৌৰৱৰ দিন। আজি আমাৰ বিদ্যালয়ৰ আণ্ডাৰ-11 বয়জ আৰু গাৰ্লছ দুইটা টিমে আমাৰ ফাৰ ইষ্ট যিটো CBSE জোনেল বেডমিণ্টন চেম্পিয়নশ্বিপ হয় তাত দুটা টিমে গ'ল্ড মেডেল পাইছে। তাৰ উপৰিও চেছতো আমাৰ টিমটোৱে গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে আৰু ছুইমিঙতো আমাৰ প্ৰায় 12টামান গ'ল্ড মেডেল আমাৰ 4জনমান ষ্টুডেণ্টৰ ভিতৰত আনিছে মানে। আৰু সকলোকৈ দৰকাৰী কথাটো হ'ল কি যে আমি গৌৰৱৰ কথাটো হ'ল যে আমাৰ যিমানজন ষ্টুডেণ্টে অংশগ্ৰহণ কৰিছিলে প্ৰতিযোগিতাত প্ৰত্যেকজনে পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। দুটা দলীয় খেল বাদ দি পেলাই বাকী গোটেইখিনি আমাৰ পুৰস্কাৰ পাইছে। এই যে আমাৰ এচিভমেণ্ট বা আমি এইটো অৱস্থালৈ আমাৰ ষ্টুডেণ্টসকলক নিব পাৰিছোঁ তাৰ আঁৰত আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক দিয়া সুবিধাৰ এটা আছে। আমি খেলক যথেষ্ট গুৰুত্ব দিয়া হয়। আমি এটা কথা বিশ্বাস কৰোঁ যে শিক্ষাৰ উদ্দেশ্য কোনোবা ডক্টৰ বা ইঞ্জিনিয়াৰ বনোৱাই নহয়, শিক্ষাৰ উদ্দেশ্য হ'ল তেওঁলোকৰ ভিতৰত থকা প্ৰতিভাখিনিক বাহিৰলৈ উলিয়াই অনাটো। সেইটো কথাক গুৰুত্ব দি পেলাই আমাৰ গোটেই বিদ্যালয়ৰ শিক্ষাৰ পদ্ধতিটো আমি তেনেকুৱাকৈ তৈয়াৰ কৰিছোঁ। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়াৰ লগতে খেলা ধূলা বা সাংস্কৃতিক প্ৰথাখনকো যথেষ্ট সবলতাৰে খোজ দিবলৈ সক্ষম হৈছে। আজি তাৰে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী এতিয়া প্ৰায় 14জন ছাত্ৰ ছাত্ৰীয়ে নৰ্থ ইষ্টক ৰিপ্ৰেজেণ্ট কৰি CBSE নেশ্যনেল গেমছ খেলিবলৈ যাব। তেওঁলোকক আমি আশীৰ্বাদ আৰু শুভেচ্ছা লগতে ইতিমধ্যে পোৱা পুৰস্কাৰৰ বাবে অভিনন্দন জনোৱাৰ এই অনুষ্ঠানটো আজি আমি ইয়াত অনুষ্ঠিত কৰিলোঁ। ধন্যবাদ। পঢ়া শুনাৰ লগতে ক্ৰীড়া বা অন্যান্য অবিদ্যায়তনিক দিশবোৰত ছাত্ৰ ছাত্ৰীৰ উৎকৰ্ষৰ বাবে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে যথেষ্ট গুৰুত্ব দিছে আৰু সেই গুৰুত্ব উপলব্ধি কৰি আমাৰ বিদ্যালয়েও প্ৰতিটো শিশুৱে যাতে, প্ৰতিটো ছাত্ৰ ছাত্ৰী, প্ৰতিজন শিক্ষাৰ্থীয়ে যাতে অবিদ্যায়তনিক প্ৰতিটো ক্ষেত্ৰতে পঢ়া শুনাৰ সমানে আগবাঢ়ি যাব পাৰে তাত আমি অতি গুৰুত্ব প্ৰদান কৰোঁ। শেহতীয়াকৈ CBSEৰ যিটো ফাৰ ইষ্ট জোন বুলি কোৱা হয়, অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চল, উৰিষ্যা, এই সকলোকে সামৰি যিটো ফাৰ ইষ্ট জোন প্ৰতিযোগিতা হয় CBSE স্কুল গেমছৰ, তাত আমাৰ বিদ্যালয়ৰ 14জন ছাত্ৰ ছাত্ৰীয়ে অতি সুখ্যাতিৰে তেওঁলোকৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে আৰু এই সুযোগতে তেওঁলোকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ পাইছে। আজি আমি এটা অনুষ্ঠান পাতি সেই ছাত্ৰ ছাত্ৰীসকলক আশীৰ্বাদ প্ৰদান কৰাৰ লগতে তেওঁলোকক আমি উৎসাহ দিবৰ বাবে অভিভাৱকসকলকো আনিলোঁ। বিশিষ্ট ক্ৰীড়া ক্ষেত্ৰৰ কেইজনমান ব্যক্তি তথা বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি সকলোৰে উপস্থিতিত আমি এটা অনুষ্ঠান কৰিলোঁ। সেই অনুষ্ঠানটোত তেওঁলোকক আমি আশীৰ্বাদ আৰু শুভেচ্ছা প্ৰদান কৰি তেখেতসকলে যাতে ক্ৰীড়া ক্ষেত্ৰতো শিক্ষাৰ লগতে সমানে আগবাঢ়ি যায় তাৰ প্ৰতি এক পদক্ষেপ ল'ব পৰাকৈ পৰিৱেশ সৃষ্টিত